আজি ক্লাস 5 আৰু 6 ৰ কাৰণে মই আৰ্টিকল বুজাব লৈছো আৰ্টিকল বুলি ক'লে সাধাৰণতে তোমালোকে জানা আৰ্টিকল হৈছে আমাৰ তিনিটা আৰ্টিকল আমাৰ তিনিটা আৰ্টিকল তিনিটা এ এন আৰু ডি এই তিনিটাক আমি কি বুলি কওঁ আৰ্টিকল বুলি কওঁ এ এন আৰু ডি ইয়াৰে ভিতৰত আৰ্টিকলৰ ভাগ দুটা আছে এটা হৈছে ইনডেফিনিট আৰ্টিকল ইনডেফিনিট আৰ্টিকলৰ আৰ্টিকল বুলি ক'লে আমি সাধাৰণতে এ আৰু এনক ইনডেফিনিট আৰ্টিকল হিচাপে ভাগ কৰা হৈছে ইয়াৰ কাৰণটো হৈছে মই পঢ়ি দিছো এ আৰু এনক ইনডেফিনিট আৰ্টিকল বোলা হয় কাৰণ ইহতে কোনো নিৰ্দিষ্ট বস্তু বা ব্যক্তিক নুবুজায় গতিকে এ আৰু এনক ডেফিনিট আৰ্টিকল বুলি কোৱা হয় ইনডেফিনিট আৰ্টিকল বুলি কোৱা হয় কাৰণ ইহতে কোনো বস্তুক নিৰ্দিষ্ট ব্যক্তি বা বস্তুক নুবুজায় যেনে এ কেট বুলি ক'লে সাধাৰণতে আমি বুজিম যে যিকোনো এটা মেকুৰীৰ কথা বুজাইছে যিকোনো এটা মেকুৰীৰ কথা বুজাইছে এ বা এন অৰেঞ্জ যিকোনো এটা হোম থিয়াৰ কথাহে বুজাইছে ইয়াত নিৰ্দিষ্টকৈ কোনো এটা বুজাই দিয়া নাই এইটো হৈছে আমাৰ ইনডেফিনিট আৰ্টিকল ইয়াৰ পিছৰটো আছে ডেফিনিট আৰ্টিকল দুই নম্বৰটো আমাৰ ডেফিনিট আৰ্টিকল ডেফিনিট আৰ্টিকল বুলি কাক কোৱা হয় আমি বুলি যাক কৈছো তাক কি বুলি কোৱা হয় ডেফিনিট আৰ্টিকল কোৱা হয় ডাক ডেফিনিট আৰ্টিকল কোৱা হয় কিয়নো ই কোনো নাউনৰ আগত বহি নিৰ্দিষ্টকে দেখুৱায় যিকোনো নাউনৰ আগত নাউন বুলি ক'লে সাধাৰণতে আমি বুজো যে নাম বুজা পদকে নাউন বুলি কোৱা হয় গতিকে ই কোনো নাউনৰ আগত বহি নিৰ্দিষ্টকৈ বস্তু দেখাই দিয়ে কাৰণে ইয়াক কি বুলি কোৱা হয় ডেফিনিট আৰ্টিকল বুলি কোৱা হয় যেনে দ্য মেন বুলি কওঁতে সাধাৰণতে এজন নিৰ্দিষ্ট মানুহক বুজাইছে দ্য মেন বুলি ক'লে আমি বুজিম যে এজন নিৰ্দিষ্ট ব্যক্তিক বুজাইছে এতিয়া আমি আহিছো এৰ ব্যৱহাৰখিনিলৈ আহিছো ইয়াৰ বিষয়ে আমি তিনিটা আৰ্টিকল পঢ়িলো এ এন আৰু দ্য ইয়াৰ ভিতৰতে আমি ভাগকেইটা পালো যে আৰ্টিকলক ভাগ কৰিছে ডেফিনিট আৰু ইনডেফিনিট আৰ্টিকল ডেফিনিট আৰ্টিকল কাক বোলে ইনডেফিনিট আৰ্টিকল কাক বোলে তোমালোকক ক'লো এতিয়া আমি আহো আৰ্টিকল এৰ ব্যৱহাৰ এইটো ক'ত বহে এৰ ব্যৱহাৰলৈ আহিছো এ ক'ত বহে এক নম্বৰ কথা সাধাৰণতে কনসনেন্টৰ আগত এ বহে কনসনেন্ট বুলি ক'লে আমি সাধাৰণতে বুজিম 21টা আছে ইয়াত মই লিখি দিছো কনসনেন্ট বুলি ক'লে কেইটা বুজো 21টা সাধাৰণতে কনসনেন্টৰ আগত এ বহে এতিয়া চোৱা কনসনেন্টৰ আগত বুলি ক'লে এ বয় বি টো হৈছে তাৰ কি হয় কনসনেন্ট হেকাৰণে কি আহিছে বি আগত এ বহিছে এটো সাধাৰণতে কনসনেন্ট হয় দুই নম্বৰ কথাটো কৈছে যে ইউ ভাৱেলটো উচ্চাৰণ যদি ইউ দৰে হয় ইউ উচ্চাৰণটো যদি ইউ দৰে হয় তেতিয়া কি বহে এ বহে যেনে the cow is a useful animal কাউ কি হয় গৰু এবিধ উপকাৰী জন্তু কিন্তু ইয়াত কি উচ্চাৰণ হৈছে ইউ বুলি কওঁতে কি হৈছে ইউজফুল কওঁতে ইউ উচ্চাৰণ হৈছে সেইকাৰণে ইয়াৰ আগত কি বহিছে এ বহিছে ঠিক তেনেদৰে 3 নম্বৰটো আছে ও উচ্চাৰণ যদি কি হয় ওয়া হয় ও উচ্চাৰণ ওয়া হলে কি বহিব এ বহিব যেনে 1 rupee note ইয়াত আমি কি কৈছো ও উচ্চাৰণ ওয়া হৈছে গতিকে কি বহিছে 1 ওয়া ইয়াত কি হৈছে ওয়া উচ্চাৰণ হৈছে গতিকে ইয়াৰ আগত কি বহিব এ বহিব পিছৰ যাও আমি 3 নম্বৰ পইণ্ট হৈ গ'ল আমি 4 নম্বৰ পইণ্টলৈ আহিছো এলৰ উচ্চাৰণ ল দৰে হলে এ বহে যেনে ল উচ্চাৰণ কেতিয়া হ'ব লেয়াৰ লেয়াৰ বুলি কওঁতে আমি কি উচ্চাৰণ হৈছে ল উচ্চাৰণ হলে কি বহিব এ বহে ঠিক তেনেদৰে আমি 5 নম্বৰ পইণ্টলৈ আহিছো 5 নম্বৰ পইণ্টত কৈছে যে এমৰ উচ্চাৰণ ম দৰে হলে
এম টো উচ্চাৰণ যদি ম দৰে হয় তেতিয়াও কি হয় এ বহে যেনে এ মিনিষ্টাৰ NISTR মিনিষ্টাৰ এ মেংগো এইবিলাকৰ উচ্চাৰণো কি হৈছে ম দৰে হৈছে কাৰণে ইয়াৰ আগত কি পঢ়িছে এ পঢ়িছে গতিকে মই এ ব্যৱহাৰখিনি কথা তোমালোকক ক'লো খুব খৰখেদাকৈ কোৱা হৈছে যিহেতু এতিয়া চোৱা এ এনৰ ব্যৱহাৰ এতিয়া আমি চাওঁ এ এন ক'ত ক'ত বহে প্ৰথম কথাটো কৈছে ভাৱেল VOWEL ভাৱেল পাঁচটা এ ই আই ও ইউ এই ভাৱেল পাঁচটা এই ভাৱেলৰ আগত সদায় কি বহে এ এন বহে যেনে আমব্ৰেলা UMBRELLA আমব্ৰেলা এন অৰেঞ্জ ORANGE অৰেঞ্জ এই প্ৰথম আখৰটো দেখিছানে ভাৱেলৰ ও আখৰটো ইয়াত আছে ইউ আখৰটো ইয়াত আছে গতিকে ইহঁতি কি বহিব আগত এ এন বহিব দুই নম্বৰ কথাটো আহিছে ভাৱেল সাউন্ড থকা কনসোনেন্ট ভাৱেল সাউন্ড কোনবোৰ VOWEL ভাৱেল সাউন্ড যিবোৰ উচ্চাৰণ আমাৰ কি হয় ভাৱেলৰ উচ্চাৰণ হয় সেইবিলাকটো এন বহে যেনে এন এম এল এ ইয়াত সাধাৰণতে কি হৈছে এম উচ্চাৰণ হৈছে ম উচ্চাৰণ হয় ম উচ্চাৰণ হলে এ বহে কিন্তু ইয়াত এম টো ঠাইত কি হৈছে এম হে হৈছে ম দৰে হোৱা নাই গতিকে এ এন বহিছে এইবিলাক ভাৱেল সাউন্ড তিনি নম্বৰটো চোৱা এইচৰ উচ্চাৰণ অৰ দৰে হলে এ বহে অ দৰে হলে এইচৰ উচ্চাৰণটো কেনেকুৱা হ'ব লাগিব অ দৰে হলে এ এন বহে যেনে এন honest an honest man এজন মহৎ ব্যক্তি গতিকে অ উচ্চাৰণ হৈছে honest এই উচ্চাৰণ হোৱা নাই কিন্তু অ উচ্চাৰণ হৈছে ঠিক তেনেদৰে আমাৰ 3 নম্বৰ পইণ্টটো হৈ গ'ল এবাৰ 4 নম্বৰ পইণ্টটো চাওঁ 4 নম্বৰত কৈছে এলৰ উচ্চাৰণ এল হলে এলৰ উচ্চাৰণ এলৰ দৰে হলেহে এ এন বহে যেনে LP স্কুল ইয়াৰ উচ্চাৰণটো কি হৈছে এল উচ্চাৰণ হৈছে এল এলৰ দৰে উচ্চাৰণ হলে কি বহে এ এন বহে ঠিক তেনেদৰে আমাৰ 5 নম্বৰ পইণ্টত চোৱা এমৰ উচ্চাৰণ কিন্তু এম এ এম মই যেটো কৈছো ধৰক এম উচ্চাৰণ হলেও কি বহে এ এন বহে যেনে এন এম এম এ মাষ্টাৰ অফ আৰ্টছ এম ইয়াত কি উচ্চাৰণ হৈছে ম দৰে হোৱা নাই এম উচ্চাৰণ হৈছে ইহঁতৰ আগত কি বহে সদায় এন বহে এইকেইটা মই দিলো তোমালোকৰ এ আৰু এ এনৰ ব্যৱহাৰ এতিয়া চোৱা দা ব্যৱহাৰ দা ক'ত ক'ত বহে নিৰ্দিষ্ট ব্যক্তি বা বস্তুৰ আগত সদায় কি বহে দা বহে নিৰ্দিষ্টকৈ কোনো ব্যক্তিনে উল্লেখ কৰি দিব বা বস্তুৰ কথা কৈ দিব তাৰ আগত সদায় কি বহে দা বহে যেনে চোৱা দা বয়জ প্লে কি কৰিছে লৰাবোৰে খেলে গতিকে আমাৰ ইয়াত কি হৈছে নিৰ্দিষ্টকৈ কাক দেখুৱাই দিছে এই লৰাবোৰক দেখাইছে যে লৰাবোৰে খেলে গতিকে বয়জ যেহেতু নাও নহয় হয় নহয় ইয়াৰ গতিকে আগত দা বহে ইয়াৰ উপৰি সব বাতৰি কাকত বিখ্যাত গ্ৰন্থ জাতি প্ৰসিদ্ধ অট্টালিকা ডাঙৰ নদী পৰ্বত সাগৰ মহাসাগৰ আদি যদি নাম উল্লেখ কৰে তাৰ আগত সদায় কি বহিব দা বহিব কি বুলি ক'লো বাতৰি কাকত মই এটা লিখিছো সব দা আসাম ট্ৰিবিউন আমাৰ ইংৰাজী বাতৰি কাকত ইয়াৰ উপৰি দা দৈনিক জনমভূমি দা অসমীয়া প্ৰতিদিন এইবোৰ সকলো কি হয় বাতৰি কাকত বিখ্যাত গ্ৰন্থ বুলি ক'লে আমি কি পাওঁ দা ৰামায়ণ এখন আমাৰ বিখ্যাত গ্ৰন্থ এখন ৰামায়ণ ঠিক তেনেদৰে গীতাখন হ'ব পাৰে মহাভাৰত জাতি হলে আমি ইংলিছ জাতি বিভিন্ন ধৰণৰ জাতিৰ কথা ক'ব পাৰো প্ৰসিদ্ধ অট্টালিকা আমি কি কৰো আমি তাজমহলটো চাওঁ আমাৰ এটা অট্টালিকা প্ৰসিদ্ধ গতিকে দা তাজমহলটো আমাৰ প্ৰসিদ্ধ অট্টালিকা ইয়াৰ উপৰি আছে ডাঙৰ নদী আমাৰ কি আছে ডাঙৰ নদী আমাৰ কি হয় অসমৰ ব্ৰহ্মপুত্ৰ এখন নদী সাগৰ আমাৰ ব্ৰহ্মপুত্ৰ সাগৰৰ নদী যাম নদী পালো ব্ৰহ্মপুত্ৰ আমাৰ নদী পৰ্বত বুলি ক'লে হিমালয় পৰ্বত দা হিমালয়াছ
দ্য হিমালয়া পৰ্বত সাগৰ বুলি ক'লে আমি কি পাম দ্য আৰবিয়ান সি আৰবিয়ান সি মানে আৰব সাগৰ মহাসাগৰ দ্য ইণ্ডিয়ান অচিন বা আটলান্টিক অচিন দ্য ইণ্ডিয়ান ভাৰত মহাসাগৰ ইণ্ডিয়ান অচিন আদি এইবিলাকৰ আগত সদায় কি বহে দা বহিব ইয়াৰ উপৰি এইখিনিটো আমি পালো বাতৰি কাকত এইখিনি কথা গম পালো ইয়াৰ উপৰি আৰু আছে আমাৰ তোমালোকে চাই যাবা ইয়াৰ উপৰি আছে আমাৰ 3 নম্বৰ পইণ্ট হয়তো গ্ৰহ নক্ষত্ৰ দিক উপগ্ৰহ আদিৰ আগত দা বহে এতিয়া ইয়াৰ চোৱা আমি গ্ৰহ বুলি ক'লে কি পাওঁ আমি পৃথিৱীখন গ্ৰহ গতিকে দা আৰ্থ এইখন আমাৰ পৃথিৱীখনৰ কথা কওঁতে ইয়াৰ আগত কি হৈছে দা বহিছে নক্ষত্ৰ ক'লে কি বুজো আমি সূৰ্য চান আমাৰ সূৰ্যটোৰ আগত দা বহিব দিক পূব পশ্চিম উত্তৰ দক্ষিণ ধেৰ আছে তথাপি মই এটা লিখিছো দা ৱেষ্ট পশ্চিম দিকটো কথা লিখিছো ৱেষ্ট উপগ্ৰহ বুলি ক'লে আমি বুজিম জুন বাই মুনটো আমাৰ দা মুন এইবিলাকৰ আগত সদায় কি বহিব দা বহিব ইয়াৰ উপৰি এইকেইটা নিয়মৰ উপৰিও আমাৰ আৰু কিছুমান নিয়ম আছে এই নিয়মখিনি তোমালোকে চোৱা সুপাৰলেটিভ ডিগ্ৰী বিষয়টো পাইছা SUPERLATIVE সুপাৰলেটিভ ডিগ্ৰী আগত দা বহে সুপাৰলেটিভ ডিগ্ৰী আগত কি বহে দা বহে যেনেকৈ আমি কৈছো হি ইজ দা বেষ্ট গাৰ্ল দা মই শৰ্টকে দেখাইছো বেষ্ট এটো সুপাৰলেটিভ ডিগ্ৰী আগত কি বহিব দা বহিব দা হ্যাপিয়েষ্ট HAPPIEST আমি যে জানো সুপাৰলেটিভ ডিগ্ৰী কি হয় IEST বা যোগ হয় যেখিনি শিকাইছিলো সুপাৰলেটিভ ডিগ্ৰী সাধাৰণতে কি হয় সুপাৰলেটিভ ডিগ্ৰী আগত সদায় কি বহিব দা বহিব 5 নম্বৰ পইণ্টটো চোৱা ঋতুৰ আগত দা বহে ঋতু বুলি ক'লে আমি পাওঁ নহয় স্প্ৰিং সামাৰ অটম উইন্টাৰ গতিকে দা মই এটা দেখাইছো চোৱা স্প্ৰিং ইয়াৰ আগত কি বহিব সদায় ঋতু যেহেতু স্প্ৰিং গতিকে কি বহিব ইয়াৰ আগতো বসন্ত কাল স্প্ৰিং মানে বসন্ত গতিকে বসন্ত মই কৈছো যে বসন্ত গতিকে ইয়াৰ আগত কি সদায় দা বহিব গতিকে এইখিনি আছিল আমাৰ আজি আৰ্টিকুলৰ এন আৰু দা ব্যৱহাৰ বিষয়ে গতিকে ইমানতে সমাপ্ত কৰিছো আজি পাঠটো যদি মোৰ লেসনটো ভাল পালা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে লাইক কৰিব নাপাহৰিবা ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল মই আৰ্টিকুলৰ ব্যৱহাৰসমূহ তোমালোকক বহিত লিখি দিছো এইখিনি চাবা এবাৰ আৰ্টিকুল এন ভাগগীতা দি দিছো ইনডেফিনিট কাক বোলে ডেফিনিট আৰ্টিকুল কাক বোলে এইখিনি মই লিখি দিছো তোমালোকে ঘৰত এবাৰ চাবা ব্যৱহাৰখিনি দিছো ব্যৱহাৰখিনি এবাৰ চাবা নোৱাৰিলে মোক সুধিবা এইখিনি দিছো এনৰ ব্যৱহাৰ এন ক'ত বহে এইকেইটা দিছো তোমালোকক আৰু এইখিনি দা ব্যৱহাৰ মই ব্যাকৰণখনৰ পৰা দি দিছো তোমালোকে ঘৰত এবাৰ চাবা আৰু যাৰ ওচৰতে ব্যাকৰণখন আছে সিহঁতি খালি ঠাইখিনি পূৰ কৰিবা বুলি মই ভাবিছো আৰু পূৰ কৰিলে মোক জনাবা তোমালোকে দেখাবা